হেল্ল' ফ্ৰেণ্ডছ, আজি হৈ গ'ল ছানডে' আৰু যিকোনো ফেষ্টিভেল এটা যোৱাৰ পিছত মনটো কিবা এটা খালী খালী লাগি থাকে। যিহেতু হোলী পাৰ হৈ গ'ল আৰু তাতে আজি ছানডে' একো কৰিব লগাও নাছিলে বিশেষ, সেইকাৰণে ভাবিলোঁ ভাল চিনেমা এখন চাওঁ বুলি। মই চালোঁ আজি লাপাতা লেডিজ। এইখন যোৱা বছৰে ৰিলিজ হৈছে মুভিখন, কিন্তু মই চোৱা নাছিলোঁ। এইখন আমাৰ ইণ্ডিয়া ফালৰ পৰা অস্কাৰলৈ নমিনেটো কৰিছিলে। খুব ভাল মুভি, কিন্তু মই চাই খুব ভাল পালোঁ। আপোনালোকে যদি চোৱা নাই কোনোবাই চাব পাৰে, খুব এনজয় কৰিব পাৰিব। আৰু লগতে এনজয় কৰিলোঁ চিকেন বাটাৰ মছলা আৰু বাটাৰ নান। নিজে বনোৱা নাই কিন্তু দেই, হোটেলৰ পৰা অৰ্ডাৰ দি পেলাই আনিছোঁ। তেনেহ'লে মই এতিয়া চিকেন বাটাৰ মছলাৰ লগত বাটাৰ নান এনজয় কৰোঁ মুভিখন চাই। আৰু আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে কি কি কৰিলে। আৰু এটা কথা দেই, আজিকালি যিকোনো স্পেচিয়েল মমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে ভালেই নালাগে। সেইকাৰণে এই মমেণ্টটো শ্বেয়াৰ কৰি দিলোঁ। আজিলৈ আহোঁ, বাই বাই।